এতিয়া আমি বাস্তৱ সংখ্যাৰ প্ৰথম অনুশীলনী 1.1 আলোচনা কৰিম সো ইয়াৰ কোশ্চেন নম্বৰ 1 ত কি আছে যে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাউ উলিয়া তাতে কোশ্চেন নম্বৰ 1 ত দিয়া আছে যে 225 আৰু 135 ৰ আমাৰ গসাউ উলিয়াব লাগে সো পোন প্ৰথমে আমি এটা চাই লম কোনটো ডাঙৰ সংখ্যা আছে 225 135 কৈ ডাঙৰ তেতিয়া হলে আমি কি কৰিম ইয়াতে প্ৰথমে লিখিম 225 আৰু 135 ৰ মাজত ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি পাও কি আছিল ইউক্লিডৰ কলন বিধি কি আছিল ইউক্লিডৰ কলন বিধি আছিল a = bq + r 0 < r < b সো আমি ইয়াতে এখিনি ব্যৱহাৰ কৰিম সো ইয়াতে আমি কি লিখিম 225 = 135 সো এতিয়া 225 ৰ মাজত 135 কিমান বাৰ হৰণ যাব সো একবাৰ হৰণ যাব একবাৰ হলে বাকি কিমান থাকিব 90 তাৰ মানে ইয়াতে ভাগেক থাকিব 90 সো এতিয়া আমি কি কৰিম যেহেতু আমি ভাগেকটো 0 পোৱা নাই যেতিয়ালৈকে আমি ভাগেকটো 0 নাভাম তেতিয়ালৈকে আমি কি কৰিম ইউক্লিডৰ কলন বিধিটো আমি ব্যৱহাৰ কৰি থাকিম সো এতিয়া আমি কোড ব্যৱহাৰ কৰিম 135 আৰু 90 ৰ মাজত আমি ইউক্লিডৰ কলন বিধিটো ব্যৱহাৰ কৰিম সো আমি এনেকৈ লিখিম যেহেতু ভাগহেক not equal to 0 গতিকে যে 135 বা 135 আৰু 90 ৰ মাজত ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি পাও আমি এখানে লিখিম লিখাৰ পিছত এতিয়া আমি লিখিম 135 = 90 এতিয়া 90 135 ৰ মাজত কেইবাৰ যাব একবাৰ যাব একবাৰ হৰণ যোৱাৰ পিছত বাকি থাকিব কিমান 45 তাৰ মানে ভাগেক 45 আহিল যেটো ভাগেক আমি ইয়াতে 0 নাপালো গতে কি কৰিম আকৌ আমি 90 আৰু 45 ৰ মাজত ইউক্লিডৰ বিভাজন প্ৰমেয় ব্যৱহাৰ কৰিম সো আকৌ আমি লিখিম যে যেহেতু ভাগহেক not equal to 0 গতিকে এতিয়া আমি 90 আৰু কিমান আছে 45 এই দুটাৰ মাজত ইউক্লিডৰ বিভাজন প্ৰমেয় ব্যৱহাৰ কৰিম সো এতিয়া যদি আমি 90 আৰু 45 ৰ মাজত আমি ইউক্লিডৰ বিভাজন প্ৰমেয় ব্যৱহাৰ কৰো কি পাম 45 90 ৰ মাজত কেইবাৰ যাব দুইবাৰ যাব দুইবাৰ গলে বাকি থাকিব কিমান 0 তাৰ মানে 45 টু 90 ঠিক আছে সো যেহেতু আমি ভাগেক 0 পালো তেতিয়ালে ভাগেক 0 পোৱাৰ আগৰ যেটো ভাজক আছিল এইটো হ'ব আমাৰ গসাউ কাৰ গসাউ 225 আৰু 135 তাৰ মানে 225 আৰু 135 ৰ গসাউ হ'ব 45 সো আমি therefore গসাউ 225 and 135 সো 225 আৰু 135 ৰ গসাউ হ'ব তেতিয়া হলে 45 ঠিক আছে সো আশা কৰো এইখিনি আৰু কোনো অসুবিধা নহব সো যদি এইখিনি তোমালোকে লিখিব লাগে তেতিয়া হলে ভিডিওটো পজ কৰি লিখি লব পাৰা আৰু যদি তোমালোকে ভাবা যে না হয় এটো হ্যান্ডৰাইটিং নোটস লাগে তেতিয়া হলে গুগলত গৈ কিনে সাৰ্চ কৰা এছএমএছ মিডিয়াম তাৰ পিছত স্ক্ৰল কৰাৰ পিছত তোমালোকে পাবা তাতে smsmedium.com তাতে ক্লিক কৰাৰ পিছত ক্লাস 12 ক্লাস 11 ক্লাস 10 তাতে ম্যাথমেটিক্সত ক্লিক কৰা আৰু তাৰ পিছত প্ৰতিটো চেপ্টাৰৰ আমি ইয়াতে সমাধান দি ৰাখিছো সো তোমালোকে ইয়াৰ পৰা পিডিএফ ডাউনলোড কৰি ল'ব পাৰা নাইবা স্ক্ৰিনশ্বট লৈ ল'ব পাৰা ঠিক আছে সো নেক্সট কি আছে কোশ্চেন নাম্বাৰ 6 ত কি আছে 1385 আৰু এটা সংখ্যা দি আছে ইয়াতে 155 সো 1385 আৰু 155 এই দুটাৰ মাজত কোনটো ডাঙৰ obviously 1385 টো ডাঙৰ সো এতিয়া 1385 আৰু 155 ৰ মাজত 1385 to 155 ত কে ডাঙৰ সো আমি কি কৰিম এতিয়া 1385 আৰু 155 ৰ মাজত আমি ইউক্লিডৰ বিভাজন প্ৰমেয় ব্যৱহাৰ কৰিম ইউক্লিডৰ বিভাজন প্ৰমেয় কি আছিল যে a = bq + r সো এইখিনি ব্যৱহাৰ কৰিলে আমি ইয়াতে কি লিখিম প্ৰথমে 1385 = 155 সো এতিয়া চাও আমি 155 1385 ৰ মাজত কিমান বাৰ বিভাজ্য সো ইয়াতে কেইবাৰ আহিব ইয়াতে আহিব 8 বাৰ 8 বাৰ আৰ পিছত ইয়াতে ভাগে কিমান থাকিব ভাগে থাকিব 145 ঠিক আছে সো যেহেতু আমি ইয়াতে ভাগেকটো 0 পোৱা নাই তেতিয়া হলে আমি কি কৰিম আকৌ 145 আৰু 155 এই সংখ্যা দুটাৰ মাজত আমি ইউক্লিডৰ বিভাজন প্ৰমেয় ব্যৱহাৰ কৰিম সো ইয়াতে 155 আমি লিখিব লাগিব
155 লিখাৰ পিছত ইয়াতে কিমান আছে 145 আছে সো এতিয়া সাম 145 155 এর মাজত কেইবাৰ হৰণ কৰিব পাৰিবা কেইবাৰ বিভাজ্য সো একবাৰ বিভাজ্য তেতিয়ালে ভাগে কিমান থাকিব ইয়াতে বাকি থাকিব 10 তাৰ মানে ভাগে আমি 0 পোৱা নাই সো আকৌ আমি কি কৰিম 145 আৰু 10 এর মাজত ইউক্লিডৰ বিভাজন প্ৰমেয়টো ব্যৱহাৰ কৰিম সো ব্যৱহাৰ কৰিলে ইয়াতে আমি প্ৰথমে লিখিম 145 আৰু ইয়াতে আহিব আমাৰ 10 এতিয়া কেইবাৰ যাব এতিয়া 10 কেইবাৰ যাব 10 14 বাৰ যাব তো তেতিয়া ভাগে কিমান থাকিব 5 থাকিব আকৌ কি পাইছো আমি ভাগেটো 5 পাইছো সো আকৌ আমি 10 আৰু 5 এই দুটা সংখ্যাৰ মাজত ইউক্লিডৰ বিভাজন প্ৰমেয় ব্যৱহাৰ কৰিম সো 10 লিখিলো ইয়াতে কিমান আছিল 5 আছিল লিখিলো কেইবাৰ যাব 5 10 এর মাজত দুইবাৰ যাব দুইবাৰ গলে কিমান 10 বাকি থাকিব কিমান 0 এতিয়া আমি কি পাইছো 0 পাইছো তেতিয়া হলে আমাৰ যেটো ভাজক আছিল 5 এটো হৈছে আমাৰ ইয়াৰ গসাউ তাৰ মানে আমি লিখিব পাৰি therefore গসাউ কিমান আছিল 1385 and 155 এটো গসাউ হ'ব আমাৰ 5 ঠিক আছে সো আশা কৰো এটো তাৰ কোনো প্ৰবলেম নহব সো তোমালোকৰ কাৰণে এটা হোমৱৰ্ক থাকিল যে কোশ্চেন নাম্বাৰ 1 অফ 5 যেটো আছে 5 ত কি আছিল ইয়াতে আমাৰ 05 আৰু এটা সংখ্যা দি আছে 2520 সো এটোৰ সমাধান উলিয়াই কিনে কমেন্ট কৰি নিশ্চয় জনাব সো ইয়াৰ পিছত চোৱা কোশ্চেন নাম্বাৰ 2 ত কি আছে সো কোশ্চেন নাম্বাৰ 2 দিয়া আছে যে দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যায় 6q plus 1 নাইবা 6q plus 3 নাইবা 6q plus 5 বাঢ়িৰ যত q যিকোনো এটা অখণ্ড সংখ্যা তাৰ মানে কি আছে যে যিকোনো অযুগ্ম সংখ্যা যদি আমি সাধাৰণতে ইউক্লিডৰ বিভাজন প্ৰমেয়ত ব্যৱহাৰ কৰি দিলে কি আহিব 6q plus 1 6q plus 3 নাইবা 6q plus 5 আধিৰ আহিব সো ইয়াত আমি কি কৰিব লাগিব ইউক্লিডৰ বিভাজন প্ৰমেয় ব্যৱহাৰ কৰিব যেটো কি আছিল a = bq plus r 0 less than equal to r less than b এটো আছিল আমাৰ ইউক্লিডৰ বিভাজন প্ৰমেয় সো ইয়াতে ধৰি লম যে ধৰা হল a যিকোনো যোগাত্মক অখণ্ড সংখ্যা আৰু b = 6 therefore ইউক্লিডৰ বিভাজন প্ৰমেয় মতে আমি কি পাম তেতিয়া হলে a = bq that means b মানে ইয়াতে হৈছে 6 আৰু q আছে সো q plus r কি আছিল ইয়াতে 0 less than equal to r less than b b এর মান ইয়াতে কিমান আছিল b এর মান আছিল 6 সো ইয়াতে আমি 6 লিখিম তেতিয়া হলে আমাৰ কি আহিব r এর মান কিমান পাম 0 বা 0 তকৈ ডাঙৰ কিন্তু 6 তকৈ সৰু পাম সো ইয়াতে আমি লিখিলাম তেতিয়া হলে যে r = 0 1 2 3 4 5 ঠিক আছে সো therefore r = 0 হলে সো r = 0 হলে আমি কি পাম a = 6q plus r তার মানে 6q plus 0 r মান যেটো কি আছে তে 0 আছে তার মানে কি পাম আমি 6q পাম ঠিক আছে ইয়াৰ পিছত যদি r = যদি 1 হয় যে r = 1 হলে a = কিমান হ'ব 6q plus 1 r = 2 হলে বা r = 2 ৰ বাবে a = কি হ'ব 6q plus 2 r = 3 হলে a = কি হ'ব 6q plus 3 r = 4 হলে a = 6q plus 4 and r = 5 হলে a = কি হ'ব 6q plus 5 ঠিক আছে এতিয়া সোয়া ইয়াৰ ভিতৰত কোনটো কোনটো অযুগ্ম হ'ব ইয়াৰ ভিতৰত অযুগ্ম হ'ব 6q plus 1 6q plus 3 আৰু 6q plus 5 তাৰ মানে আমি ইয়াতে যদি q ৰ ঠাই যদি আমি 1 2 3 নাইবা কিবা এটা যদি আমি স্বাভাৱিক সংখ্যা বহুৱাই আমি পূৰণফল উলিয়াই দিও তেতিয়া হলে আমি কি পাম 6q plus 1 6q plus 3 আৰু 6q plus 5 এই সংখ্যাকেইটা আমি সদায় অযুগ্ম পাম আমি যদি চাব যাও তেতিয়া হলে 6q suppose 6q q এর মান যদি আমি suppose 2 ধৰি লও তেতিয়া হলে কি হ'ব 6 into 2 তাৰ মানে 12 যেটো এটা যুগ্ম সংখ্যা তাৰ পিছত 6q plus 1 লিখিলে তাৰ মানে কি হ'ব 6 into 2 plus 1 তাৰ মানে 6 দুগুণ 12 আৰু আগত কিমান আহিব 13 তাৰ মানে এটো কি আহিল অযুগ্ম সংখ্যা যে অযুগ্ম তাৰ পিছত 6q plus যদি আমি ইয়াতে suppose 2 লিখো তাৰ মানে কি 6 into 2 plus 2 তাৰ মানে 6 দুগুণ 12 আৰু 2 কিমান 14 তাৰ মানে কি হ'ব
যুগ্ম হৈ যাব যেটো কি হ'ব যুগ্ম তাৰ পিছত যদি আমি 6 কিউ প্লাস 3 লিখো তেতিয়াহলে 6 into 2 plus 3 তাৰ মানে কিমান আহিব ইয়াতে আহিব 15 6 কিউ প্লাস 4 কৰিলে কিমান পাম আমি 6 into 2 plus 4 কৰিলে আমি পাম ইয়াতে 16 6 কিউ প্লাস 5 যদি আমি লিখো তেতিয়াহলে আমি কি পাম 6 into 2 plus 5 তাৰ মানে ইয়াত পাম 17 তাৰ মানে অযুগ্ম এইটো হৈছে এটা অযুগ্ম এইটো হৈছে এটা অযুগ্ম গতিকে আমি ক'ব পাৰি যিকোনো অযুগ্ম অখণ্ড সংখ্যাৰ সাধাৰণ আৰ্হি হৈছে 6q + 1 6q + 3 and 6q + 5 ঠিক আছে সো যদি এখিনি পিডিএফ নোটস লাগে তেতিয়া হলে smsmedium.com ত সার্চ কৰিলেই হ'ল ঠিক আছে সো নেক্সট আছে আমাৰ কোশ্চেন নম্বৰ 3 কোশ্চেন নম্বৰ 3 ত কি দিয়া আছে যে 616 জন সদস্যৰ সৈন্যবাহিনীৰ গোটে 32 জনীয়ে এটা সেনা দলৰ পিছে পিছে কদম খোজ কাৰি কাৰি যাবলগীয়া হ'ল দুয়োটা দলে একে সমান সংখ্যক স্তম্ভত কদম খোজ কাৰিবলগীয়া হ'ল তেওঁলোকে খোজ কাৰিবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কিমান হ'ব হেতু দিব লাগে সো ইয়াতে আমি কি কৰিম যে ইয়াতে প্ৰথমে আমি চাই লম যে কিমান সৈন্য দল আছে আৰু কিমানটা গোট আছে সো কোশ্চেনত কি দিয়া আছে ইয়াতে আমাক 616টা দিয়া আছে আৰু এটা দিয়া আছে 32 জন সেনা সো ঠিক আছে সো কোশ্চেন নম্বৰ 3 দিয়া আছে এটা দিয়া আছে 616 জন আৰু এটা দিয়া আছে 32 জন সো ইয়াতে কি আছে 616 to 32 কে ডাঙৰ আছে সো 616 টো আমি প্ৰথমে লিখিম ইয়াতে কিমান আহিব 32 আহিব সো 32 616 মাজত কেইবাৰ হৰণ যাব যে 616 ৰ মাজত 32 যাব প্ৰথমে একবাৰ যাব একবাৰ কৰি কিমান 32 সো বাকি থাকিব কিমান ইয়াত 1 তেতিয়ালে এক ধাৰ কৰি কিমান 11 11 পৰা 2 গলে 9 ইয়াত থাকিল 5 5 ৰ পৰা 3 গলে 2 আৰু ইয়াত থাকিল 6 সেটা কো কেইবাৰ যাব 9 বাৰ যাব 9 বাৰ গলে 9 দুগুণ 18 8 হাতত থাকিল 1 আৰু 9 3 গুণ 27 আৰু 1 28 সেতিয়া 6 তাৰ মানে এক ধাৰ গলে 16 16 ৰ পৰা 8 গলে 8 ইয়াতে 8 ৰ পৰা 8 গলে 0 2 ৰ পৰা 2 গলে 0 তেতিয়ালে ভাগে কিমান পালো 8 পালো তাৰ মানে 32 যাব 19 বাৰ গলে ভাগে থাকিব 8 সো যেহেতু আমি ভাগে একটু 8 পাইছো তেতিয়া আমি কি কৰিম 32 আৰু 8 ৰ মাজত আকৌ ইকুৱেডৰ বিভাজন পৰিমেকে ব্যৱহাৰ কৰিম সো ইয়াতে লিখিম 32 = 8 এতিয়া 8 32 মাজত কেইবাৰ যাব 4 বাৰ যাব 4 বাৰ গলে বাকি থাকিব কিমান 0 যেহেতু আমি ভাগে একটু 0 পাইছো তো 0 পোৱাৰ আগৰ যেটো ভাজক আছিল এইটো হ'ব আমাৰ ইয়াৰ গসাউ সো therefore গসাউ কিমান হ'ব গসাউ 616 আৰু 32 ৰ কিমান আহিছে ইয়াতে 8 therefore সেনা দলৰ স্তম্ভৰ সৰ্বোচ্চ সংখ্যা হ'ব 8 ঠিক আছে সো আশা কৰো এখিনি তেনে কোনো প্ৰবলেম নাই সো যদি কোনো প্ৰবলেম আছে তেতিয়ালে কমেন্ট কৰি নিশ্চয় জনাবা ইয়াৰ পিছত আমি নেক্সট ভিডিঅত কোশ্চেন নম্বৰ 4 5 6 বাকিখিনি আলোচনা কৰিম থ্যাংক ইউ